বিদ্যুৎ চুম্বকীয় বৰ্ণালী ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম এই সম্পৰ্কে আজি চোৱা যাওক। সূৰ্যৰ পৰা বিভিন্ন প্ৰকাৰৰ ৰশ্মি লগতে তৰংগ নিৰ্গত হয়। ইয়াৰে সকলোবোৰ ৰশ্মি আমাৰ চকুৰ বাবে সংবেদনশীল নহয়, অৰ্থাৎ আমি ধৰা পেলাব নোৱাৰোঁ। যিবোৰ ৰশ্মি আমাৰ চকুৰ বাবে সংবেদনশীল, আমি ধৰা পেলাব পাৰোঁ, সেইবিলাক হৈছে দৃশ্যমান ৰশ্মি, যাক দৃশ্যমান পোহৰ বোলা হয়। এই দৃশ্যমান পোহৰ আমাৰ চাৰিওফালে থকা বস্তুসমূহে প্ৰতিফলিত কৰাৰ কাৰণেই আমি বস্তুবোৰ দেখা পাইছোঁ। এতিয়া ৰশ্মি আৰু তৰংগ এই দুয়োটাৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে সেয়া চাওক। ৰশ্মি বুলি কওঁতে তাৰ তৰংগ দৈৰ্ঘ্য 7 × 10⁻⁷ মিটাৰৰ পৰা 10⁻12 মিটাৰ। এই দুয়োটা সীমাৰ মাজত থাকিব লাগিব। আৰু তৰংগ বুলি কওঁতে তাৰ তৰংগ দৈৰ্ঘ্য 10⁻⁻1 মিটাৰৰ পৰা 7 × 10⁻⁷ মিটাৰলৈকে থাকিব লাগিব। এই দুটা সীমাৰ মাজত থাকিব লাগিব তাৰ তৰংগ দৈৰ্ঘ্যটো, তেতিয়া আমি ক'ম তৰংগ। আৰু যদি 7 × 10⁻⁷ মিটাৰৰ পৰা 10⁻12 মিটাৰলৈকে থাকে তৰংগ দৈৰ্ঘ্য, তেতিয়া আমি ক'ম ৰশ্মি বুলি। আকৌ যদি আমি শক্তিৰ কথালৈ যাওঁ, ৰশ্মি আৰু তৰংগ এই দুইটাৰ মাজত কাৰ শক্তি বেছি? ৰশ্মিৰ শক্তি বেছি। ৰশ্মি বুলি কওঁতে গামা ৰে, গামা ৰশ্মি, ৰঞ্জন ৰশ্মি অৰ্থাৎ এক্স-ৰে বুলি আমি যিটো কওঁ, অতিবেঙুনীয়া ৰশ্মি, ইউভি ৰে আৰু দৃশ্যমান ৰশ্মি, এই চাৰিটা ৰশ্মিৰ ভাগত পৰে। এতিয়া গামা ৰশ্মি, ৰঞ্জন ৰশ্মিৰ এইবিলাকৰ ভেদ্য ক্ষমতা যথেষ্ট বেছি, কোনো বস্তুৰ মাজেৰে ভেদ কৰি যাব পাৰে। আৰু অতিবেঙুনীয়া ৰশ্মিৰ ক্ষেত্ৰত অতিবেঙুনীয়া ৰশ্মি যদি কোনো ধাতুৰ পাতত আপতিত হয়, তেনেহ'লে সেই ধাতুৰ পাতৰ পৰা ইলেক্ট্ৰন উলিয়াই নিব পাৰে, নিৰ্গত কৰাব পাৰে। গতিকে অতিবেঙুনীয়া ৰশ্মিৰ শক্তি যথেষ্ট বেছি। আৰু দৃশ্যমান ৰশ্মি বুলি কওঁতে দৃশ্যমান ৰশ্মিৰ পৰাও আমি তাপ শক্তি পাওঁ। আৰু দৃশ্যমান ৰশ্মি আমাৰ দেহৰ কাৰণে বিপদজনক নহয়। আৰু তৰংগ বুলি কওঁতে অৱলোহিত তৰংগ, মাইক্ৰ তৰংগ, ৰেডিঅ' তৰংগ, এই তিনিটা ইয়াত সামৰি লোৱা হৈছে। আৰু তৰংগবিলাক যোগাযোগ ব্যৱস্থাত সাধাৰণতে ব্যৱহাৰ কৰা হয়। আকৌ পোহৰ কি? পোহৰ হৈছে বিদ্যুৎ চুম্বকীয় তৰংগ, ইলেক্ট্ৰমেগনেটিক ৱেভ। তৰংগ বুলি কওঁতে তাত তৰংগ দৈৰ্ঘ্য আৰু কম্পনাংকৰ কথা আহিব। তৰংগ দৈৰ্ঘ্যক লেমডাৰে সূচায়, কম্পনাংকক নিউৰে সূচায়। এতিয়া সূৰ্যৰ পৰা যি বিদ্যুৎ চুম্বকীয় বিকিৰণ নিৰ্গত হয়, সেই বিদ্যুৎ চুম্বকীয় বিকিৰণক, যাক আমি বিদ্যুৎ চুম্বকীয় তৰংগ বুলিও ক'ব পাৰোঁ, সেই বিদ্যুৎ চুম্বকীয় তৰংগক তৰংগ দৈৰ্ঘ্য বা কম্পনাংকৰ ভিত্তিত কিছুমান পৰিসৰত ভাগ কৰা হৈছে, ৰেঞ্জত ভাগ কৰা হৈছে, আৰু সেইবিলাকক একো একোটাকৈ নাম দিয়া হৈছে। সেই যি 7টা ভাগত ভাগ কৰা হৈছে, সেই 7টা ভাগক একেলগে কোৱা হয় বিদ্যুৎ চুম্বকীয় বৰ্ণালী, ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম। এতিয়া এই 7টা ভাগৰ নামনো কি কি সেই সম্পৰ্কে চাওক। গামা ৰশ্মি, ৰঞ্জন ৰশ্মি, অতিবেঙুনীয়া ৰশ্মি, দৃশ্যমান পোহৰ বা দৃশ্যমান ৰশ্মি বুলিও আমি ক'ব পাৰোঁ, অৱলোহিত তৰংগ, মাইক্ৰ তৰংগ, ৰেডিঅ' তৰংগক সামৰি বিদ্যুৎ চুম্বকীয় বৰ্ণালী গঠন হৈছে। বিদ্যুৎ চুম্বকীয় বৰ্ণালী, বৰ্ণালী সহজকৈ মনত ৰাখিব পাৰে আপোনালোকে, বৰ্ণৰ আলি, বিভিন্ন কালাৰৰ এটা পটি, তেনেকৈ মনত ৰাখিব পাৰে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই, এই যিবিলাক ভাগ, যিবিলাক নাম আপোনালোকে এতিয়া পালে, গামা ৰশ্মি, ৰঞ্জন ৰশ্মি, অতিবেঙুনীয়া ৰশ্মি, দৃশ্যমান ৰশ্মি, অৱলোহিত তৰংগ, মাইক্ৰ তৰংগ, ৰেডিঅ' তৰংগ, এইবিলাকক কম্পনাংক অথবা তৰংগ দৈৰ্ঘ্যৰ পৰিসৰৰ ভিত্তিতহে ভাগ কৰা হৈছে, নাম দিয়া হৈছে। এতিয়া তৰংগ দৈৰ্ঘ্যৰ পৰিসৰৰ ভিত্তিত কেনেকৈ ভাগ কৰা হৈছে, এতিয়া চাওক তৰংগ দৈৰ্ঘ্যৰ পৰিসৰৰ ভিত্তিত কেনেকৈ নামাকৰণ কৰা হৈছে। 1 নম্বৰতে গামা ৰশ্মি, 10⁻⁻12 মিটাৰতকৈ যদি তৰংগ দৈৰ্ঘ্যটো কম হয়, তেতিয়াহ'লে তাক কোৱা হয় গামা ৰশ্মি। ৰঞ্জন ৰশ্মি, এক্স-ৰে, 10⁻⁻9 মিটাৰৰ পৰা 10⁻⁻12 মিটাৰলৈকে যদি তাৰ তৰংগ দৈৰ্ঘ্যটো থাকে, তেতিয়াহ'লে আমি ক'ম তাক ৰঞ্জন ৰশ্মি, এক্স-ৰে বুলি। অতিবেঙুনীয়া ৰশ্মি, ইউভি ৰেছ, 4 × 10⁻⁷ মিটাৰৰ পৰা 10⁻⁹ মিটাৰলৈকে যদি তাৰ তৰংগ দৈৰ্ঘ্যটো থাকে, তেতিয়াহ'লে আমি ক'ম অতিবেঙুনীয়া ৰশ্মি বুলি।
4 নম্বৰতে দৃশ্যমান ৰশ্মি 7 × 10⁻⁷ মিটাৰৰ পৰা 4 × 10⁻⁷ মিটাৰলৈকে তৰংগ দৈৰ্ঘ্যৰ পৰিসৰক কোৱা হয় দৃশ্যমান ৰশ্মি। 5 নম্বৰতে অৱলোহিত তৰংগ 10⁻³ মিটাৰৰ পৰা 7 × 10⁻⁷ মিটাৰলৈকে এই অংশক কোৱা হয় অৱলোহিত তৰংগ। 6 নম্বৰতে মাইক্ৰ তৰংগ 0.1 মিটাৰ বা আমি এনেকৈ ক'ব পাৰোঁ 10⁻⁻1 মিটাৰৰ পৰা 10⁻³ মিটাৰলৈকে তৰংগ দৈৰ্ঘ্যৰ এই পৰিসৰক কোৱা হয় মাইক্ৰ তৰংগ। 7 নম্বৰতে ৰেডিঅ' তৰংগ 0.1 মিটাৰ বা 10⁻⁻1 মিটাৰতকৈ কম হ'লে তৰংগ দৈৰ্ঘ্যৰ সেই পৰিসৰক কোৱা হয় ৰেডিঅ' তৰংগ। এতিয়া 1 পৰা 7লৈকে এইটো আচলতে এটা ছিৰিজ। এই ছিৰিজটো আপোনালোকে মনত ৰাখিব লাগিব। এতিয়া তলৰ পৰা যদি আমি ওপৰলৈ যাওঁ 7 নম্বৰৰ পৰা 1 নম্বৰলৈ যদি যাওঁ তলৰ পৰা ওপৰলৈ ক্ৰমাৎ তৰংগ দৈৰ্ঘ্য কমি যায়, কম্পনাংক বাঢ়ি যায়। আৰু এটা কথা মনত ৰাখিব, কম্পনাংক বঢ়া মানে শক্তি বঢ়া। আপোনালোকে এটা কথা পাইছিলে পোহৰ কিছুমান কণাৰ সমষ্টি বুলি ধৰি লোৱা হয় আৰু সেই যিবিলাক কণা সেইবিলাকক নাম দিয়া হৈছিলে ফটন। তাৰমানে এটা পোহৰক আমি ৰশ্মি হিচাপেও বিবেচনা কৰিব পাৰোঁ, নতুবা ফটনৰ সমষ্টি বুলি আমি বিবেচনা কৰিব পাৰোঁ। যদি ফটন বুলি আমি ধৰি লওঁ তেতিয়াহ'লে পোহৰৰ সেই একোটা ফটনৰ শক্তিটো আমি নিৰ্ণয় কৰোঁ এই ফৰ্মুলাটোৰ সহায়ত E=h, য'ত hৰ মানটো ফিক্স, hৰ মানটো স্থিৰ, hৰ মানটো ধ্ৰুৱক, hৰ মানটো নিৰ্দিষ্ট, যাক কোৱা হয় প্লাংকৰ ধ্ৰুৱক। ইয়াত নিউৰ ওপৰত ফটনৰ শক্তিটো নিৰ্ভৰ কৰিব, নিৰ্ভৰ কৰিব। যদি নিউ বাঢ়ে, কম্পনাংক বাঢ়ে, তেতিয়াহ'লে ফটনৰ শক্তি বাঢ়িব। আৰু ফটনৰ শক্তি বঢ়া মানে সেই নিৰ্দিষ্ট ৰশ্মিটোৰ শক্তি বঢ়া। গতিকে এই ছিৰিজটোৰ ভিতৰত গামা ৰশ্মিৰ শক্তি আটাইতকৈ বেছি, কাৰণ এই 7টা ছিৰিজৰ ভিতৰত গামা ৰশ্মিৰ কম্পনাংকৰ মান আটাইতকৈ বেছি। এতিয়া এই ছিৰিজটোৰ প্ৰত্যেকৰে আমি উৎস আৰু ব্যৱহাৰ সেই সম্পৰ্কে চোৱা যাওক। নম্বৰতে ৰেডিঅ' তৰংগ, ৰেডিঅ' ৱেভছ। উৎস পৰিবাহী তাঁৰত, এইটো আচলতে এৰিয়েল বুলি কোৱা হয়। ইলেক্ট্ৰনসমূহৰ সঘন ত্বৰণ আৰু মন্থৰণৰ ফলত ৰেডিঅ' তৰংগ উৎপন্ন হয়। ব্যৱহাৰ ৰেডিঅ', টেলিভিছন আৰু চেলুলাৰ ফোন আদিৰ যোগাযোগ ব্যৱস্থাত ৰেডিঅ' তৰংগ ব্যৱহাৰ কৰা হয়। 2 নম্বৰতে আহিলে মাইক্ৰ তৰংগ, মাইক্ৰৱেভছ। উৎস ক্লাইষ্ট্ৰন, মেগনেট্ৰন, গান ডায়ট আদি কিছুমান বিশেষ বায়ুশূন্য টিউবৰ সহায়ত মাইক্ৰ তৰংগ উৎপন্ন কৰা হয়। ব্যৱহাৰ আকাশী যানৰ দিশ নিয়ন্ত্ৰণ, ৰাডাৰ প্ৰণালী, মাইক্ৰৱেভ অভেন আদিত মাইক্ৰ তৰংগ ব্যৱহাৰ কৰা হয়। 3 নম্বৰতে অৱলোহিত তৰংগ, ইনফ্ৰাৰেড ৱেভছ। উৎস উষ্ণ বস্তুৰ অণু পৰমাণুবোৰে অৱলোহিত তৰংগ উৎপন্ন কৰে। ব্যৱহাৰ হৈছে ফিজিকেল থেৰাপি, কৃত্ৰিম উপগ্ৰহৰ যোগাযোগ ব্যৱস্থাত, টিভি ছেট, ভিডিঅ' ৰেকৰ্ডাৰ আৰু হাই ফাই ছিষ্টেমবোৰত ৰিম'টৰ ছুইচ হিচাপে পোহৰ নিৰ্গমন কৰা ডায়ট LED সেইবোৰত অৱলোহিত তৰংগ ব্যৱহাৰ কৰা হয়। 4 নম্বৰতে দৃশ্যমান ৰশ্মি, ভিজিবল ৰেছ। উৎস হৈছে সূৰ্যৰ পোহৰ। ব্যৱহাৰ সৌৰশক্তি হিচাপে লগতে আমাৰ চাৰিওফালে থকা বস্তুসমূহ প্ৰত্যক্ষ কৰাৰ ক্ষেত্ৰত দৃশ্যমান ৰশ্মি ব্যৱহাৰ কৰা হয়। যিটো সাধাৰণ বগা পোহৰ আমি দেখি আছোঁ সেইটোৰ কথা কোৱা হৈছে। 5 নম্বৰতে অতি বেঙুনীয়া ৰশ্মি, আল্ট্ৰাভায়লেট ৰেছ। উৎস সূৰ্য অতি উচ্চ উষ্ণতাত থকা বস্তুৰ পৰা অতি বেঙুনীয়া ৰশ্মি নিৰ্গত হয়। ব্যৱহাৰ পানীৰ বীজাণু ধ্বংসত চকুৰ শল্য চিকিৎসাত ব্যৱহাৰ কৰা হয়। 6 নম্বৰতে ৰঞ্জন ৰশ্মি, এক্স ৰেছ। উৎস অতিবেগী ইলেক্ট্ৰনৰ সোঁত হঠাতে ধাতুৰ লক্ষ্যস্থানত আঘাত কৰিলে এক্স ৰে উৎপাদন হয়। ব্যৱহাৰ চিকিৎসা বিজ্ঞানত ৰোগ নিৰ্ণায়কত কেঞ্চাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। 7 নম্বৰতে গামা ৰশ্মি, গামা ৰেছ। উৎস নিউক্লিয় বিক্ৰিয়া আৰু তেজস্ক্ৰিয় নিউক্লিয়াছৰ পৰা গামা ৰশ্মি উৎপাদন হয়। ব্যৱহাৰ হৈছে কেঞ্চাৰ কোষ ধ্বংসৰ বাবে চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা হয়।
এটা কথা মই কৈছিলোৱেই, পুনৰ উল্লেখ কৰিছোঁ, তৰংগবিলাক যোগাযোগ ব্যৱস্থাত ব্যৱহাৰ কৰা হয় আৰু ৰশ্মিবিলাক চিকিৎসা বিজ্ঞানত ৰোগ নিৰ্ণায়কত ব্যৱহাৰ কৰা হয়। এই দুটা কথা মনত ৰাখিব। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে? ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, ইতিমধ্যে আহিছেও, অৱলোহিত তৰংগক কিয় তাপ তৰংগ বোলা হয়? কিতাপত আছে উত্তৰ, কিতাপৰ পৰা চাই লিখি থ'ব। 2 নম্বৰতে মাইক্ৰৱেভ অভেনৰ কাৰ্যপ্ৰণালী লিখা। ব্যৱহাৰবিলাক চাব, ব্যৱহাৰবিলাকৰ পৰা কুৱেশ্যন আহিব পাৰে। প্ৰত্যেকৰ ব্যৱহাৰ ইতিমধ্যে মই দিলোঁ, গতিকে সেইখিনিৰ পৰা আহিব পাৰে কুৱেশ্যন। আৰু যিহেতু মই ইয়াত তৰংগ দৈৰ্ঘ্যৰ পৰিসৰবিলাকহে দিছোঁ, কম্পনাংক দিয়া নাই। যদি কম্পনাংক সোধে পৰীক্ষাৰ কুৱেশ্যনত, যদি পৰীক্ষাত কম্পনাংক সোধে, তেতিয়াহ'লে তৰংগ দৈৰ্ঘ্যৰ পৰা আপোনালোকে কম্পনাংক নিৰ্ণয় কৰিব পাৰিব। তাৰ কাৰণে ফৰ্মুলাটো হৈছে C = নিউ ইনটু লেমডা। যিহেতু তৰংগ দৈৰ্ঘ্যৰ পৰিসৰৰ কথা মই উল্লেখ কৰিছোঁ, গতিকে তৰংগ দৈৰ্ঘ্যৰ মান আপোনালোকে বহুৱাব। চিৰ মানটোতো ফিক্স, C = 3 × 10⁸ মিটাৰ/ছেকেণ্ড। চিৰ মানটো পালে লেমডাৰ মানটো আপোনালোকে বহুৱাব, যিহেতু উল্লেখ কৰা আছে। নিউ আপোনালোকে পাই যাব কম্পনাংকৰ মান। নিউ ইকুৱেল কম্পনাংক ইকুৱেল C/লেমডা। এইটোৱে হৈছে ফৰ্মুলা। যদি তৰংগ দৈৰ্ঘ্য দিয়া থাকে, তেতিয়া কম্পনাংক কেনেকৈ উলিয়াব? যদি কম্পনাংক দিয়া থাকে, তেতিয়া তৰংগ দৈৰ্ঘ্য কেনেকৈ উলিয়াব? তাৰ কাৰণে ফৰ্মুলা এইটো। এই সম্পৰ্কটো মনত ৰাখিব, C = নিউ লেমডা, য'ত নিউ হৈছে কম্পনাংক, লেমডা হৈছে তৰংগ দৈৰ্ঘ্য।